হেল্ল' এভৰিৱান, ভালনে সকলোৰে? চ' আজিৰ পৰা আমি এটা নতুন ছিৰিজ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ ফৰ ADRE গ্ৰেড 4। ইয়াত 8 পাছ আৰু ক্লাছ 10 পাছ সকলোৰে বাবে এইটো খুব ইউজফুল হ'ব। চ' ৰিচেণ্টলি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে একচুৱেলি থাৰ্ড গ্ৰেডৰ যিটো পৰীক্ষা হৈ গ'ল HS আৰু গ্ৰেজুৱেশ্যনৰ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত যথেষ্ট প্ৰশ্ন সোধা গৈছে আৰু এনেকুৱা বহুত একচুৱেলি টেলেণ্টেড ষ্টুডেণ্টছ আছিলে যাৰ একচুৱেলি ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ তেওঁলোকে খুব ভালকৈ প্ৰিপেৰেশ্যন কৰা নাছিলে, গতিকে যথেষ্ট তাত ভুল হৈছে প্ৰশ্নৰ। সহজ প্ৰশ্ন আছিলে কিন্তু আমি প্ৰায় ইগন'ৰ কৰি দিওঁ কাৰণ পঢ়িবলৈ বহুত থাকে। চ' এইটো এটা ৰিভিজন ছিৰিজ। অলৰেডি আপোনালোকে যিহেতু পৰীক্ষালৈ বেছি দিন নাই, নিজৰ কিতাপৰ পাঠ্যপুথিৰ বস্তুখিনিতো পঢ়িছেই, কিন্তু এটা ৰিভিজন ছিৰিজে আপোনালোকক যথেষ্টখিনি হেল্প কৰিব এটা কম্প্ৰিহেনচিভ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ আইডিয়া ল'বৰ বাবে। চ' আশা কৰিছোঁ এই যিটো ছিৰিজ আপোনালোকে গোটেইটো চাব। এটা প্লে'লিষ্টত মই গোটেইখিনি এৰেঞ্জ কৰি দিম, আপোনালোকৰ ডেফিনেটলি বহুত সহায় হ'ব। চ' আজি আমি ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ প্ৰথম 1 by 1 চাম মহাদেশবিলাকৰ। প্ৰথমতে আমি এছিয়াৰ পৰা আৰম্ভ কৰিম। চ' এইটো হ'ব ইয়াৰ পাৰ্ট 1। চ' ফ্ৰেণ্ডছ, আপোনালোকে যিহেতু এছিয়াৰ বিষয়ে চাবলৈ গ'লে যদি আপোনালোকৰ নিজৰ এটলাছ বা ভূচিত্ৰাৱলী আছে কোনো কথা নাই, আৰু যদি আপোনালোকৰ নাই এটলিষ্ট এছিয়াৰ যিখন পলিটিকেল মেপ আছে সেই পলিটিকেল মেপখন অকণমান ষ্টাডি কৰক যে কোনকেইখননো দেশ আছে, ক'ত ক'তনো অলপ কেতিয়াবা সেইটোও সুধি দিব পাৰে যে ছাপ'জ কাজাখস্তান দেশখননো ক'ত আছে সেইটো সুধি দিব পাৰে। কাজাখস্তানৰ কেপিটেল কি হয়, চাইনা যেনেকৈ আছে, ইয়াত গোবি ডেজাৰ্ট আছে, মংগোলিয়া, দেন সৰু সৰু বস্তু যিবিলাক, ইৰাণখননো ক'ত আছে, কাস্পিয়ান সাগৰখন ক'ত আছে, সৰু সৰু বস্তুবোৰ। দেন লাৱছ ক'ত আছে, দেন জাপান, কোনখিনি জেগাত জাপান আছে, সৰু সৰু বস্তু অলপ নিজৰ ষ্টাডি কৰিলে আপোনালোকৰ বুজিবলৈও কথাখিনি ভাল লাগিব। যেনেকৈ আপুনি দেখিবলৈ পাইছে এছিয়া মহাদেশৰ হায়েষ্ট পইণ্ট যিটো হয় মাউণ্ট এভাৰেষ্ট, আৰু সেইটো আমি সকলোৱে জানো, আৰু লৱেষ্ট পইণ্ট যিটো হয় ডেড চি, মৃত সাগৰ বুলি যিটো কোৱা হয়। চ' পাৰিলে আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই মেপখন অলপ দেৰি চাওক, দেশবিলাকৰ বিষয়ে আৰু ৰাজধানীৰ বিষয়ে ভালকৈ জানিব লাগিব ইয়াত। চ' এইখিনি বস্তু একচুৱেলি জেনেৰেল নলেজ হিচাপতো খুবেই ইম্পৰ্টেণ্ট হয়। সাগৰবিলাকো অলপ আইডিয়া এটা ল'ব পাৰে কোনবিলাকনো সাগৰ আছে। চ' আমি কিছুমান বেছিক ফেক্টছ যদি আমি চাওঁ, এছিয়া মহাদেশৰ টোটেল দেশ কিমান আছে? 48খন আছে টোটেল দেশ। এইটো প্ৰশ্ন কেতিয়াবা সুধি দিব পাৰে যে কিমাননো দেশ আছে। দেন আটাইতকৈ ডাঙৰ দ্বীপ বুলি যদি কোৱা হয়, লাৰ্জেষ্ট আইলেণ্ড, সেইটো হৈছে বৰ্নিঅ'। লংগেষ্ট ৰিভাৰ, আটাইতকৈ দীঘল নদী বুলি যদি কোৱা হয় এছিয়াৰ, এছিয়াৰ কৈছোঁ, আটাইতকৈ দীঘল নদী হৈছে য়াংজে, সেইখন চীন দেশত আছে। এইটো কনফিউজ হ'ব পাৰে বহুতৰ। আৰু যদি পৃথিৱীৰ দীঘল নদী বুলি যদি ক'বলৈ যায়, তেতিয়া পৃথিৱীৰ দীঘল নদী আপোনালোকে যিহেতু জানেই, নীল নদী আটাইতকৈ দীঘল নদী, আৰু আটাইতকৈ ডাঙৰ নদী যদি লাৰ্জেষ্ট ৰিভাৰ বুলি কোৱা যায় তেতিয়াহ'লে এমাজন আহিব, কিন্তু এছিয়াৰ লংগেষ্ট ৰিভাৰ বুলি ক'বলৈ হ'লে য়াংজে আহিব। দেন এছিয়াৰ যদি আটাইতকৈ ডাঙৰ ডেজাৰ্ট মানে মৰুভূমিৰ কথা যদি সোধে, সেইটো হৈছে গোবি ডেজাৰ্ট। আৰু যদি সোধে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ মৰুভূমি কি, ডেফিনেটলি জানে চাহাৰা। চ' এই সৰু সৰু বস্তুবোৰ আমি কেতিয়াবা মিছ কৰি যাওঁ। চ' এইবিলাক বস্তু অলপ ভালকৈ চালে ভাল হয়। চ' প্ৰায়ে এটা আইলেণ্ডৰ বিষয়ে খুব বিবাদ, আপোনালোকে হয়তো নিউজ পেপাৰত পঢ়ি আছে, চেনকাকু আইলেণ্ড বুলি কোৱা হয়। এই চেনকাকু আইলেণ্ড বিবাদ কাৰ মাজত চলি আছে? জাপান আৰু চাইনাৰ মাজত। সৰু বেছিক প্ৰশ্ন কিছুমান। চ' আটাইতকৈ ঘন জনবসতিপূৰ্ণ দেশখন কি হয়? ছিংগাপুৰ, মষ্ট ডেন্সলি পপুলেটেড কাণ্ট্ৰি। এইবোৰ সৰু সৰু বস্তু অলপ চাই ল'লে ভাল হয়। চাওক, মই ইয়াত MCQ ফৰ্মেটত দিবলৈ এইটো কাৰণে বিচৰা নাই, বিকজ MCQ ফৰ্মেটত ধৰি লওক মই আপোনালোকক 25টা প্ৰশ্নও দিলোঁ, নট নেচেচাৰী সেই 25টা প্ৰশ্ন তেনেকৈয়ে আহিব, কিন্তু আপোনালোকে যদি এনেকৈ অলপ বস্তুটো ছাবজেক্টিভ ৱাইড বস্তুটো ষ্টাডি কৰি লয়, শিকি লয়, আপোনালোকৰ যথেষ্টখিনি সুবিধা হ'ব। যিমান পাৰোঁ এক্সট্ৰা ইনফৰমেশ্যন মই দিবলৈ চেষ্টা কৰিম। নেক্সট যিটো হৈছে ইম্পৰ্টেণ্ট লেকছ বুলি যদি ক'বলৈ হয়, যিবোৰ হ্ৰদ আছে, বৈকাল হ্ৰদ আপোনালোকে যিহেতু জানে ৰাছিয়াৰ আছে, গভীৰতম হ্ৰদ বুলি কোৱা হয়। আৰাল সাগৰ ক'ত আছে? কাজাখস্তানত আছে। দেন কাস্পিয়ান সাগৰ, কাস্পিয়ান চি, যিটো লাৰ্জেষ্ট লেক বুলি কোৱা হয়, আটাইতকৈ পৃথিৱীৰ বৃহত্তম হ্ৰদ হয়, সাগৰ যদিও কোৱা হয় কিন্তু হ্ৰদহে হয় এটা। চ' কাস্পিয়ান চি লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড। চ' কাস্পিয়ান চিয়ে কি কৰে? এছিয়াৰ পৰা ইউৰোপক পৃথক কৰে। দেন ডেড চি, মৃত সাগৰ। তো ডেড চি বুলি কোৱা হয় এইটো কাৰণত যে ইয়াৰ যিটো সাগৰ পৃষ্ঠৰ পৰা তলত আছে। একচুৱেলি আমি জেনেৰেলি যিকোনো এখন চিটিৰ যিটো উচ্চতা বা এটা শৃংগ কিমান ওখ, আমি সাগৰ পৃষ্ঠৰ পৰা আমি সেইটো বস্তু হিচাপ কৰা হয়, কিন্তু এই ডেড চিখন যিটো আছে
সাগৰ পৃষ্ঠৰ পৰা তলত আছে আৰু এই ডেড চিৰ যিটো ইয়াত খনিজ লৱণ ইয়াত নিমখৰ পৰিমাণ ইমানেই বেছি যে এজন ব্যক্তি যদি তাত নামিও যায় উপঙি থাকিব সেইকাৰণে এইটোক ডেড চি বুলি কোৱা হয় কোনকেইখন দেশক সামৰি লৈছে জৰ্ডান ইজৰাইল আৰু পেলেষ্টিন খুবেই ইম্পৰ্টেণ্ট এইখিনি কথাও আপোনালোকক বেলেগ ধৰণে সুধিব পাৰে কিন্তু জানি ল'লে কথাটো আপোনাৰ ভাল হয় এনেও এইটো যদি সুধি দিয়ে যে ডেড চিখনো কোনখন মহাদেশত পৰে ত' ডেড চিখন এছিয়াত পৰিব দেন অলপ যদি চাই লয় যে লংগেষ্ট ৰিভাৰ অলৰেডি যিহেতু ক'লোঁ লংগেষ্ট ৰিভাৰ যিটো হয় য়াংজে চাইনাত আছে ইয়াৰ কিলোমিটাৰ হিচাপত যদি চাই আপোনাৰ এছিয়াৰ লংগেষ্ট কৈ আছোঁ 6,300 কিলোমিটাৰ দেন ছেকেণ্ড নম্বৰ য়েল্ল' ৰিভাৰ চাইনাতে আছে দেন মেকং ডেফিনেটলি আপোনালোকে নামটো শুনিবলৈ পাইছে চাইনা ম্যানমাৰ লাওছ থাইলেণ্ড কেম্বোডিয়া ভিয়েটনাম এইবিলাকত আছে দেন এইখিনিতে চাওক 6 নম্বৰত আছে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ এইখিনিতে এটা সৰু কথা কৈ দিওঁ যদি আপোনালোকে ভাৰতৰ লংগেষ্ট ৰিভাৰ ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদীৰ বিষয়ে আপোনালোকে যদি পঢ়িছে তেতিয়াহ'লে দেখিব যে ভাৰতৰ দীৰ্ঘতম নদী আটাইতকৈ দীঘল নদী যিটো হয় সেইখন হয় গংগা আৰু ছেকেণ্ড নম্বৰত গোদাবৰী আছে চ' ভাৰতৰ দীৰ্ঘল নদীৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ স্থান হৈছে 7 নম্বৰ কিন্তু ইয়াত মই কৈ আছোঁ যে এছিয়াৰ দীঘল নদীত ব্ৰহ্মপুত্ৰৰ লেংথ 6 নম্বৰ এইটো পচিবল কেনেকৈ হ'ব পাৰে ইয়াৰ কাৰণটো এইটো যে ব্ৰহ্মপুত্ৰ তিনিখন দেশৰ মাজেৰে আহিছে চাইনা ইণ্ডিয়া আৰু বাংলাদেশেৰে গৈ পেলাই বে অফ বেংগলত নামিছেগৈ চ' অধিকাংশ ব্ৰহ্মপুত্ৰৰ যিটো লেংথ আছে সেইটো চাইনাৰ মাজেদি আছে দেন অৰুণাচলেৰে সোমাই পেলাই ব্ৰহ্মপুত্ৰ নামেৰে অসমত সোমাই পেলাই বাংলাদেশত সোমাইছে আৰু বাংলাদেশত আপোনালোকে যিহেতু জানে যে ব্ৰহ্মপুত্ৰৰ নাম হৈছে যমুনা খুবেই ইম্পৰ্টেণ্ট সৰু সৰু এইবোৰ কথা আপোনালোকক সুধিব পাৰে ব্ৰহ্মপুত্ৰৰ নামটো বাংলাদেশত কি হয়গৈ যমুনা হয় আৰু অৰুণাচলত যেতিয়া অৰুণাচলত সোমাওঁতে ব্ৰহ্মপুত্ৰৰ নামটো হিয়াং বা দিহাং বুলিও কোৱা যায় আৰু চাইনাৰ ব্ৰহ্মপুত্ৰক যেতিয়া চাইনাত ব্ৰহ্মপুত্ৰখনক ইয়াৰলং চাংপো বুলি ক'লেও আপোনালোকে শুদ্ধ হয় ইয়াৰলং চাংপো চ' ব্ৰহ্মপুত্ৰৰ লেংথটো ইয়াত যিটো দিয়া হৈছে 3,969 কিলোমিটাৰ ইন এন এপ্ৰক্সিমেট ব্ৰহ্মপুত্ৰৰ যিটো লেংথ হয় এই লেংথটোও সুধিব পাৰে অকণমান আইডিয়া এটা লৈ ল'ব চ' অলৰেডি এছিয়াৰ যিখিনি পলিটিকেল মেপ আপোনালোকে ষ্টাডি কৰিলে কিন্তু অকণমান যিটো ফিজিঅ'লজিকেল মেপখনো অলপ চাব লাগে যে ফিজিঅ'লজিকেল মেপ মানে কোনবিলাক জেগানো ওখ আছে কোনবিলাক জেগাত ইয়াৰ মৰুভূমি আছে অলপ প্লেটিউ আছে সেইখিনি জানিব লাগে বিগেষ্ট প্লেটিউ বুলি যদি কয় মালভূমি টিবেট প্লেটিউ দেখিবলৈ পাইছে এইখিনি হিমালয়াজ আছে দেন যিটো মই ক'লোঁ যে গোবি ডেজাৰ্ট চাইনা মংগোলিয়া এইখিনি জেগাত সোমাই আছে অলপ এইখিনি জেগাত আপোনালোকৰ টাকলামাকান যিটো আছে টাকলামাকান ডেজাৰ্ট কাজাখাস্তানৰ পিনে চাইবেৰিয়া ৰাছিয়াৰ এইখিনি ইউৰাল যিটো মাউণ্টেইন এইখিনি জেগাত আছে অলপ চাব পাৰে কাস্পিয়ান চি যিটো মই ক'লোঁ দেখিবলৈ পাইছে আপোনালোকে কাস্পিয়ান চি চ' এইবিলাকৰ অকণমান এটা আইডিয়া ল'লে আপোনালোকৰ বুজিবলৈও ভাল লাগিব পঢ়িও ভাল লাগিব মনত ৰাখিবলৈ সুবিধা হয় ছাপ'জ আপোনালোকে এটা প্ৰশ্ন এটা পালে মেপখনৰ যদি একো আইডিয়া নাথাকে আপোনালোকে দিগদাৰ পাব পাৰে চ' মেপখনৰ যদি আইডিয়া থাকে আপোনালোকে যদি ভালকৈ অলপ সময় কটাইছে ভিডিঅ'টো পজ কৰি পেলাই হ'লেও তেতিয়াহ'লে আপোনালোকৰ যথেষ্ট সুবিধা হ'ব প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ খুব টান প্ৰশ্ন নহয় কিন্তু কথাটো কি হয় যে অলপ ক্ৰিটিকেলি কথাটো সুধিব পাৰে যিহেতু থাৰ্ড গ্ৰেডৰ হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যনত ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত যথেষ্ট কথা সুধিছে আৰু আমি প্ৰায়ে ৱৰ্ল্ড জিঅ'গ্ৰাফি ইমানেই পঢ়িবলগীয়া থাকে একচুৱেলি ৱৰ্ল্ড জিঅ'গ্ৰাফি ইগন'ৰ কৰি যোৱা যায় চ' এই চিৰিজটোত আমি সেই সৰু বস্তুবিলাকত বেছিকৈ মন দিম যাতে আপোনালোকৰ খুব সহজতে আপোনালোকে এই চিৰিজটো কমপ্লিট কৰিব পাৰে আৰু যথেষ্টখিনি আপোনালোকৰ ইয়াত লাভ হওক চ' আৰু যদি আপোনালোকক কিবা বেলেগ ইনফৰ্মেশ্যন কিবা যদি বেলেগ টপিকৰ ওপৰত আপোনালোকে বিচাৰিছে ডেফিনেটলি কমেণ্ট বক্সত ক'ব পাৰে চ' এইখিনিতে আপোনালোকৰ এটা হোমৱৰ্ক থাকিলে এছিয়াৰ যিমানবিলাক দেশ আছে সেই দেশবিলাকৰ আপোনালোকে কেপিটেলবিলাক অলপ চাব চ' ইয়াত এটা প্ৰশ্ন আপোনালোকে মোক কমেণ্ট বক্সত লিখিবলৈ ক'ব লাগে যে উজবেকিস্তান ডেফিনেটলি নামটো শুনিবলৈ পাইছে উজবেকিস্তানৰ কেপিটেল কি ৰাজধানী কি আপোনালোকে মোক কমেণ্ট বক্সত লিখিব লাগিব চ' এইটো আছিলে আজি আমাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ এছিয়া আমি নেক্সট পাৰ্ট 2ত আফ্ৰিকাৰ বিষয়ে চৰ্চা কৰিম চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভালেই পালে চ' ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' আজিৰ বাবে মানে থেংক ইউ এণ্ড জয় হিন্দ